এখন বিশেষ বিপণী হয় নলবাৰীৰ চৰ্চিত এখন বেকস বীজ ভাণ্ডাৰ বিপণীখনৰ নাম কৃষ্ণ বীজ ভাণ্ডাৰ নলবাৰীৰ প্ৰায়বোৰ খেতিয়কৰ চিনাকি বীজ ভাণ্ডাৰ বিপণীখন এতিয়া স্থানান্তৰ কৰা হৈছে আৰু এই বীজ ভাণ্ডাৰ বিপণীখন বহু পুৰণি ৩২ বছৰ অতিক্ৰম কৰিলে খেতিয়কসকলৰ কাৰণে সকলো ধৰণৰ বীজ পুলি পোৱা যাব আৰু অতি ৰেহাই মূল্যত সকলো ধৰণৰ বীজ অথবা পুলি ল'ব পাৰিব আৰু সকলো ধৰণৰ খেতিৰ উপযোগী সাৰ পোৱা যাব পুনৰবাৰ কৈছো এই মুহূৰ্তত নলবাৰীৰ এখন চৰ্চিত এখন বিশেষ বিপণী বেকস বীজ ভাণ্ডাৰ নাম কৃষ্ণ বীজ ভাণ্ডাৰ নলবাৰীৰ প্ৰায়বোৰ খেতিয়কৰ চিনাকি বীজ ভাণ্ডাৰ বিপণীখন এতিয়া স্থানান্তৰ কৰা হৈছে আৰু এই বীজ ভাণ্ডাৰ বিপণীখন বহু পুৰণি ৩২ বছৰ অতিক্ৰম কৰিলে খেতিয়কসকলৰ কাৰণে সকলো ধৰণৰ বীজ পুলি পোৱা যাব আৰু অতি ৰেহাই মূল্যত সকলো ধৰণৰ বীজ অথবা পুলি ল'ব পাৰিব আৰু সকলো ধৰণৰ খেতিৰ উপযোগী সাৰ পোৱা যাব আপনার কপি উদ্ধার হল করবেন বরিয়াত মানে আপনার সব মানে নিজের গুটি পাওয়া যায় যেন আপনার পুলি চুলি পাওয়া যায় আর আপনার মোটামুটি আপনি যিকোনো বস্তু ক্রয় করলে আপনার রেগুলি পাওয়া যাব আর গুটি 100% মানে গ্যারান্টি হবে মানে কোনখিনি ঠাইত আছে নলবাৰী আপনার এই এপ্লিকেশন প্লাসের সম্মুখতে দোকানখন আর মোৰ বৰামাৰত নলবাৰী আগতে সিমান যাতে আছিল তাৰপৰা স্থানান্তৰ কৰা হ'ল ইয়াৰ ওপৰত আপোনাৰ কি আছে নাৰ্চাৰী পুলি চুলি চবখিনি পোৱা যায় তাতে আৰু এনে খেতি বাতিও কৰোঁ মই খেতিয়কৰ কাৰণে যথেষ্ট খেতিয়কৰ কাৰণে যথেষ্ট ৰেহাই মূল্য দিয়া হয় প্ৰায় অৰ্গেনিক সাৰৰ পুলি চবখিনি পোৱা যায় ইয়াত কেঁচু সাৰো পোৱা যায় কেঁচু সাৰ পোৱা যায় তাৰোপৰি অন্য নাৰ্চাৰী বা অন্য বীজ ভাণ্ডাৰকে এখন অকণমান ব্যতিক্ৰম নলবাৰী কৃষ্ণ বীজ ভাণ্ডাৰ বুলি যথেষ্ট এটা নাম আছে আৰু কি ক'ব এতিয়া ৰাইজে ক'ব নহ'লে মোক আৰু এনেকৈ কম পালে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।